স্বাধীনতা সংগ্ৰামী অসমীয়া ভাষাৰ হকে নিৰবিচ্ছিন্ন সংগ্ৰাম কৰা আৰু গ্ৰুপিঙৰ সময়ত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সৈতে থিয় দিয়া বাবু ছবিলাল উপাধ্যায়ৰ এটা সুন্দৰ প্ৰতিমূৰ্তি অসম গোৰ্খা সন্মিলনীয়ে নিৰ্মাণ কৰি উলিয়াইছে। আজি সেই প্ৰতিমূৰ্তিটো উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। বাবু ছবিলাল উপাধ্যায়ৰ জীৱন অসমৰ নৱপ্ৰজন্মৰ বাবে সদায়ে প্ৰেৰণাৰ স্ৰোত হৈ থাকিব। অসমবাসী ৰাইজৰ হৈ মই বাবু ছবিলাল উপাধ্যায়লৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। বায়োমেট্ৰিকৰ কথা কৈছিলে গৃহমন্ত্ৰী। আমাৰ অসমত বহুতখিনি NRCত নাম থকাৰ পিছতো বা ফৰেনাৰ্ছ ট্ৰিব্যুনেলত গোচৰসমূহ জিকাৰ পিছতো NRCৰ বায়োমেট্ৰিক্স বন্ধ হৈ আছে। সুপ্ৰিম কোৰ্টৰ এটা ৰায়দানৰ কাৰণে সমস্যাটো সমাধান কৰাত আমি অসুবিধা পাই আছোঁ। অমিত শ্বাহ ডাঙৰীয়ালৈ মই এখন চিঠি লিখিছোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ উভয়ে যদি আমি সুপ্ৰিম কোৰ্টলৈ যাওঁ বিষয়টো সমাধান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে অহা কিছু মাহৰ ভিতৰত আমি এটা ইতিবাচক সিদ্ধান্ত ল'ব পাৰিম। যাৰ NRCত নাম আছে বা ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ কেছত যিসকল জিকিছে বা যিখিনি অসমীয়া ভাষী লোক গোৰ্খা ভাষী লোক এই সমস্যাখিনি আমি সমাধান কৰিব খুজিছোঁ। আদিবাসী আৰু গোৰ্খাসকল আপুনি আমাৰ ভূমিৰ অধিগ্ৰহণৰ ভূমি বসুন্ধৰাত পাবৰ কাৰণে 3টা প্ৰজন্মৰ একোখন চাৰ্টিফিকেট লাগে। কিন্তু গোৰ্খা লোকসকলে তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীৰ মাজত বাস কৰিছিল। এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ তেওঁলোকৰ প্ৰব্ৰজন হৈছিল। গতিকে বহু সময়ত তেওঁলোকে কাগজ 3টা প্ৰজন্মৰ দিব নোৱাৰে। ঠিক তেনেদৰে বাগিচাৰ যিসকল শ্ৰমিক সেই সময়ত বাগিচাত তেওঁলোকৰ নামটো ভাল কৰি মেনেজাৰসকলে লিপিবদ্ধ কৰা নাছিল। সেইকাৰণে তেওঁলোকে বসুন্ধৰা 1 আৰু 2ৰ সময়ত মাটিৰ আবলটন পোৱাত অসুবিধা পাইছিল। বসুন্ধৰা 3ৰ সময়ছোৱাত অসমৰ চাহ শ্ৰমিক আৰু গোৰ্খা লোকসকলক খিলঞ্জীয়া জাতিৰ যিটো কলম আছে তাতে আমি লৈ আহিম যাতে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট নিদিলেও তেওঁলোকে বসুন্ধৰাৰ বাবে যোগ্য বিবেচিত হয়। বাবু ছবিলাল উপাধ্যায় এগৰাকী প্ৰবীণ কংগ্ৰেছীও আছিলে। বাবু ছবিলাল উপাধ্যায় তেওঁ 1921 চনত কংগ্ৰেছৰ অধিৱেশন মহাত্মা গান্ধী যেতিয়া তেজপুৰত আহিছিল তেওঁ সভাপতিত্বও কৰিছিল। গোটেইখিনি ব্যৱস্থাৰ লগত নিবিড়ভাৱে জড়িত আছিল। মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল তেখেতৰ জীৱন পৰিক্ৰমা আমাৰ বাবে এটা প্ৰেৰণাৰ স্ৰোত।